পুনৰ সংঘটিত হৈছে বহিৰাজ্যত অসমৰ যুৱকক আক্ৰমণৰ ঘটনা। নিৰ্যাতনৰ বলি গোৰেশ্বৰ ৰাজচক্ৰৰ নিউ কাৱৰবাহা অঞ্চলৰ সোণবাৰী চুবুৰীৰ যুৱক। মুম্বাইত পকেটমাৰৰ গেঙৰ নিৰ্যাতনৰ বলি গোৰেশ্বৰৰ নিজ কাৱৰবাহাৰ চন্দ্ৰধৰ দাস। উল্লেখ্য যে বিগত 2 জানুৱাৰীত বিহু খাবলৈ বুলি ঘৰলৈ আহিছিল চন্দ্ৰধৰ দাস। গোৱাৰ এটা মাছৰ কোম্পানীত কাম কৰা যুৱকজনৰ ওপৰত চকু পৰিছিল পকেটমাৰৰ গেঙৰ। তেওঁৰ পৰা চুৰি কৰি দিছিল 10,000 টকা। ৰেলত সংঘটিত এই ঘটনা অৱগত কৰাইছিল RPF-ক। যুৱকজনে আনকি চিনাক্ত কৰি পকেটমাৰক RPF-ক গতাই দিছিল। ইয়ালৈ সকলো ঠিকেই আছিল যদিও পিছত পুনৰ ষড়যন্ত্ৰ বলি হ'ল যুৱকজন। চুৰি হোৱা ধনখিনি আনিবলৈ RPF-ৰ বুলি চিনাকি দি দুৰ্বৃত্তই বাৰে বাৰে মাতিছিল চন্দ্ৰধৰ। অতি দুখীয়া পৰিয়ালৰ যুৱকজনে কষ্টোপাৰ্জিত ধনখিনি আনিবলৈ পুনৰ ঘৰৰ পৰা 3 ফেব্ৰুৱাৰীত আনিবলৈ গৈছিল যুৱকজনে। পৰিয়ালৰ লোকে জানিব দিয়া মতে মাকে তেওঁৰ টকাখিনি উভতাই পালে যদিও তাৰ পিছতে তেওঁ পিছ লয় 15জনীয়া এটা দুৰ্বৃত্তৰ দলে। মুম্বাই ষ্টেচনৰ কিছু নিলগত আন এটা ষ্টেচনৰ পৰা তেওঁক নমাই লৈ গৈ নিৰ্যাতন চলোৱাৰ লগতে প্ৰাণে মৰাৰ চেষ্টা কৰে চন্দ্ৰধৰ দাসক। বৰ্তমানেও মুমূৰ্ষ অৱস্থাত চিকিৎসাধীন হোৱাৰ খবৰ লাভ কৰিছে পৰিয়ালৰ লোকে। কিন্তু পৰিয়ালৰ লোকে কথা পাতিব পৰা নাই যুৱকজনৰ সৈতে। বৰ্তমানলৈ কি অৱস্থাত আছে লোকজন তাকে লৈ চিন্তিত হৈ পৰিছে পৰিয়ালৰ লগতে গাঁওবাসী। ইপিনে আজি পত্নী আৰু ককায়েকে তেওঁক বিচাৰি উপস্থিত হৈছে উত্তৰ প্ৰদেশৰ এখন চৰকাৰী চিকিৎসালয়ত। অসহায় পৰিয়ালটোৱে মুখ্যমন্ত্ৰী তথা স্থানীয় ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতালৈ আহ্বান জনাইছে যাতে চন্দ্ৰধৰ দাসক চিকিৎসা প্ৰদান কৰাৰ লগতে তেওঁৰ পত্নী তথা ককায়েকক সুকলমে ঘৰলৈ লৈ অহাৰ ব্যৱস্থা কৰে। মোৰ খুৰা হয়, তেখেত তাৰমানে গোৱাত এনে কোম্পানীত কাম কৰে, মাছৰ কোম্পানী। তেখেতে তাৰমানে এনেকৈ জানুৱাৰী মাহত আহিছিল 2 তাৰিখে। আহোঁতে তাৰমানে এয়া ট্ৰেইনত তাৰমানে মুম্বাই ষ্টেচনত ডকাইতে পইচাটো লৈ গৈছিল। লৈ যোৱাৰ কাৰণে দাদাই তাৰমানে ডকাইটোক ধৰিব পাৰিলে। ধৰিব পৰাৰ কাৰণে RPF-ক গতাই দিলে। RPF-এ আকৌ দাদাৰ নাম্বাৰটো ৰাখি পেলাই এয়া দাদাক পিছত আহিব দিলে। পইচাটো নাপালে। তেখেতে কৈছে পইচাটো পিছত দিব বুলি কৈছে চোৰজনে আৰু। তাৰপিছত দাদাক ফোন কৰি আছে, তাৰ পৰা ফোন কৰা বুলি কৈ আছে দাদাই। মোক পইচা আনিবৰ কাৰণে মাতিছে। তাৰপিছত দাদাই 13 তাৰিখে গ'ল ইয়াৰ পৰা। যোৱাৰ পিছত দাদাই পইচাটো পাওঁ বুলিও কৈছে। পইচাটো লৈ পেলাই উভতি আহি থাকোঁতে উত্তৰ প্ৰদেশত দাদাক আকৌ আক্ৰমণ কৰিছে তেখেতসকলে। বহুত 15জন মানুহ থকা বুলি কৈছে আৰু দাদাই চিঞৰি চিঞৰি কৈ আছে। তাৰমানে দাদাই তাৰমানে আমাৰ খুৰা আৰু গুৱাহাটীত থাকে। তেখেতক ফোন কৰি ভিডিঅ' কল কৰোঁতে তেখেতক কৈ আছে বোলে, তাৰমানে কৈ আছে দাদা মোক বচোৱা, মোক ইহঁতে মাৰি পেলাব, সেনেকৈ কৈ আছে আৰু। দাদাই যিখিনি কথা কৈছে তাৰপিছত আমি নাম্বাৰটো লৈ পেলাই আমি ঘৰৰ পৰা ফোন কৰিলোঁ। খুৰীয়েও ফোন কৰিলে, কি হৈছে ক। তাৰপিছত দাদা কৈছে ইহঁতে মোক পইচা নিব মাতিছে, তাৰ পিছ মুহূৰ্ততে মোক মানুহ লগাই পেলাই মাৰিছে। ইহঁত বহুত মানুহ আছে, তহঁত ইয়াত মোক বিচাৰি নাহিবি, মই মৰিছোঁ বুলি ধৰ, বাবুক চাবি। বাবুৰ কথাও কৈছে আৰু এতিয়া মোক বেজি দি মাৰিব, এনেকৈ কৈ আছে আৰু দাদাই চিঞৰি চিঞৰি কৈ আছে। তাৰপিছত আমি ওচৰৰ থানাখনত গ'লোঁ। তাৰপিছত তাত অলপমান কথা পাতিলে দাদাই। তাৰপিছত দাদাৰ লগত তাৰমানে এতিয়ালৈকে দাদাৰ এটা মাতো শুনা নাই আৰু আমি। হয়, আজি ছাৰৰ ওচৰত গৈছোঁ। ছাৰেও আমাক আশা দিছে, ভৱেশ কলিতা ছাৰে আমাক আশা দিছে। মই যোগাযোগ কৰিছোঁ উত্তৰ প্ৰদেশৰ লগত ছাৰৰ লগত যোগাযোগ। যোৱাকালি ৰাতিৰ ঘটনা এনেকুৱা তাৰমানে মাৰিছে বোলে। মোৰ খুৰাই আগে পাইছে খবৰটো। খুৰাই দেখা পাই মোক ফোন কৰি ক'লে, খুৰাই কৈছে দাদাৰ গাত এখনো কাপোৰ নাই, যি নেকি তাত ঠাণ্ডা। লোকেল মানুহ তাৰমানে জেকেট পিন্ধি আছে। এনেকৈ তাৰমানে 15টামান মানুহ বগৰা বগৰা মাৰিছে। তাৰমানে যেতিয়া সেনেকৈ ক'লা, খুৰী তাৰমানে একো নাভাবি আৰু তাৰমানে গুচিয়ে গ'ল ককাকক লগত লৈ পেলাই আৰু। কালি গুচিয়ে গ'ল। 3:45 ট্ৰেইন আছিল খুৰী। এতিয়া জাষ্ট পালে কিজানি। এতিয়া আমি ফোন কৰা নাই খুৰীক। মেডিকেল থকা বুলি কৈছে। তাৰ পৰা ফোন আহি আছে, মোৰ নাম্বাৰটো পাইছেনে তেখেতসকলে। এবাৰ ফোন কৰিলে এম্বুলেঞ্চৰ মানুহ বুলি কৈছে আৰু তেখেতে। মই বহুখিনি সহায় কৰিছোঁ, সেইখিনি আমাৰ ৰেকৰ্ডিং আছে তাৰমানে। সেইখিনি আমি ৰেকৰ্ডিং কৰি ৰাখিলোঁ। আগৰখিনি আমি তাৰমানে ৰেকৰ্ডিং কৰিব আমাৰ তাৰমানে মাথাত সেইখিনি কথা হেৰিয়ে নাপালোঁ আৰু আমি।
তাৰপিছত কৈছে আহক মোক লগ কৰক মই লৈ যাম বুলি কৈছে মেডিকেলখন নাম কৈছে যোৱা স্বৰূপৰাণী বুলি কৈছে নেহৰু হস্পিটাল উত্তৰ প্ৰদেশৰ সেনেকা কৈছে আজি আকৌ ডক্তৰ এজন ফোন কৰা তেখেতে ডক্তৰ বুলি কৈছে ফোন কৰিছিল মই হিন্দী ভালকে নাজানো মই দাদাক ফোন কৰিব দিলো দাদাই কওঁতে ডক্তৰ বুলি কৈছে দাদা আছে দাদাৰ কথা পাতিছিল তাৰ পৰাই বেলেগ হস্পিটালৰ নাম ক'লে এইবাৰ মতিলাল নেহৰু হস্পিটাল বুলি ক'লে এতিয়া আমাৰ তাৰমানে পাজল লাগি গৈছে নে ডকাইতৰ দলে আমাক সেনেকে মিছা কথা কৈ মাতি আছে খুৰীহঁতকো সেনেকে মাতি লৈ গৈছে নে তাৰমানে তাৰে অৰিজিনেল সেইটো এড্ৰেছ আৰু আমি তাৰমানে একো তাৰমানে ধৰিব পৰা নাই এতিয়া কি বিচাৰ কি ক'ব এতিয়া তাৰমানে তাৰ চিকিৎসাৰ তাৰমানে আগে যত্ন লওক সি এনে জেনেৰেলত থকা বুলি কৈছে কিন্তু তাৰ যিখিনি তাৰ ইয়াত চিন ভৰি দুখন ছিঙি যোৱা বুলি কৈছো এনে জেনেৰেলত থাকিলেতো তাৰ চিকিৎসা ভাল নহ'ব নহয় তাৰ মেডিকেলে তাৰমানে আমাক সেইখিনি সুবিধা দিব লাগে আৰু চৰকাৰকো অনুৰোধ জনাইছো আমাৰ দাদাক যাতে ঘূৰাই লৈ আহে ছাৰক অনুৰোধ জনাইছো আৰু সেইখিনিয়ে খুৰী যে গ'ল অকলে গৈছে খুৰী যাতে একো বিপদ নহয় চৰকাৰে সেইখিনি সুবিধা দিলে ভাল পাওঁ আৰু এইখন গাঁৱৰ নাম কি নিচকাউৰ বাহা চনবাৰী চুবুৰী থানা কি পৰে আপোনালোকৰ তামোলপুৰ পৰে এই দোকান যাওঁতে ইয়াতে গম পালোঁ যে এই সৰু বাচ্চা এজনে কৈছে যে চন্দ্ৰ ককাক মানে কি কোনোবা লোকেল গেঙে মানে এটেক কৰিছে মই আকৌ কথা বুজি পোৱা নাই তাত আমাৰ গাঁৱৰে বেলেগ ল'ৰাজন সুধিলোঁ মই কি হৈছে কথাটো তাত তেখেতে ক'লে যে চন্দ্ৰ বোলে তাতে গৈছিল বম্বেত কিন্তু মই বম্বেত যোৱাটো গম পোৱা নাছিলোঁ বম্বেত পইচা আনিব গৈছিল পইচা আনি উভতি থাকোঁতে মানে উত্তৰ প্ৰদেশত কোনোবা ষ্টেচনত তাক মানে ডকাইতে ধৰি পেলাই বহুত মাৰধৰ কৰিছে মই কথাখিনি শুনি পেলাই মই দোকান গৈ আকৌ ৰিটাৰ্ণ আহোঁতে গোটেইখিনি কথা গম পালোঁ আৰু গম পোৱাৰ পিছত কোনোবা এজন এম্বুলেঞ্চৰ ড্ৰাইভাৰে ফোন কৰা বুলি কৈছে মই সেইখিনি কথা শুনিছোঁ এম্বুলেঞ্চৰ ড্ৰাইভাৰজনে কথা পাতি আছে আৰু যিজন মানে পেচেণ্টৰ ৱাইফ তেখেতে কথা পাতি আছে কৈছে যে আপুনি যিখিনি পাৰে সহায় কৰক আমি যেনেকৈ নহওক যাম যাই পেলাই আপোনাক যিখিনি দিবলগীয়া আছে সেইখিনি আমি দিম সেইখিনি গম পাই তাৰপিছত মই আকৌ যোৱা ৰাতি মই তাক ফোন কৰিলোঁ এম্বুলেঞ্চৰ ড্ৰাইভাৰজনক ফোন কৰি মই তেখেতৰ ৰেকৰ্ডিঙো ৰাখিলোঁ আৰু তেখেতে কৈছে যে এতিয়া একো চিন্তা কৰিবলৈ একো নাই তেখেতৰ অলপ মানে আঘাত হৈছে হোৱা বুলি কৈছে আৰু ভৰিখনত তাৰমানে বহুতখিনি ব্লাডিং হৈছে আৰু যিখিনি মানে যোগাৰ পাতি সেইখিনি সিয়ে ব্যৱস্থা কৰা বুলি কৈছে আৰু এম্বুলেঞ্চৰ ড্ৰাইভাৰজনে তাৰপিছত আজি আকৌ দুপৰীয়া আমাৰ এই ভণ্টিয়ে মোক কিবা এটা নম্বৰ দিলে মানে সিফালৰ পৰা ফোন কৰিছিল বোলে তাই মানে হিন্দী নাজানে কাৰণে মোক নম্বৰটো দিলে মই ফোন কৰিলোঁ ফোন কৰোঁতে তেখেতে মানে মোৰ লগত বৰ বেছি টাইম কথা দিব পৰা নাই মানে টাইম দিব পৰা নাই তেখেত বোলে পাছত গম পালোঁ ডক্তৰ মানে ডক্তৰ হয়তো ৰাউণ্ডিঙত যাওঁতে কোনো গাৰ্জেন নোপোৱাৰ কাৰণে নম্বৰটো লৈ পেলাই ফোন কৰিছিল আৰু মই তাৰমানে যেতিয়া কথা পাতিলোঁ তেখেতে কৈছে যে আপোনালোকে গাৰ্জেন কোনোবা মানুহ এজন থাকিব লাগে পেচেণ্টৰ লগত মই তেতিয়া ক'লোঁ যে ছাৰ আমিতো অসমৰ পৰাই কৈ আছোঁ আৰু পেচেণ্টৰ মানে ঘৰৰ মানুহ যাই আছে কিন্তু ঘৰ পোৱা নাই যায় এতিয়া জেগা পোৱা নাই আৰু পাব আৰু গধূলি যাই পেলাই পাব এইখিনি কথা পতাৰ পিছত তেখেতে মানে কি ফোনটো কাটি দিলে মই সেইখিনি কথাও ৰেকৰ্ডিং কৰি ৰাখিছোঁ মই চৰকাৰক চৰকাৰ আৰু দ্বিতীয়তে প্ৰশাসন আৰু চৰকাৰক মই এটাই অনুৰোধ কৰিছোঁ যাতে যিজন মানুহ তাতে মেডিকেলত আছে মেডিকেলত থকা বুলি আমি শুনিছোঁৱে কিন্তু এতিয়ালৈকে দেখা নাই বা আমি যোগাযোগ কৰিব পৰা নাই চৰকাৰ আৰু প্ৰশাসনক মই এটাই অনুৰোধ কৰিছোঁ যাতে চৰকাৰ আৰু প্ৰশাসনে তেখেতক যাতে মানে সুস্থ হিচাপত উভতাই আনে আৰু যিজন মানে তেখেতৰ ৱাইফো গৈছে আনিবৰ কাৰণে ৱাইফকো যাতে মানে সম্পূৰ্ণ সুৰক্ষাখিনি দিয়ে আৰু চৰকাৰে মই সেইখিনি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ ডাঙৰকৈ মই এইটোৱে অনুৰোধ কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিও যাতে এই বিষয়টোত অলপ গুৰুত্ব দিয়ে আৰু মোৰ জানো ল'ৰাটোক জানো অসম চৰকাৰে জানো আনে ভালে আৰু মোৰ হেমন্ত ছাৰ মুখ্যমন্ত্ৰী জানো মোক এই ল'ৰাটোৰ কাৰণে জানো ভালে আহি পায় মই কি কৰি খুৱাম কি কৰি থাকিম মোৰ দুখীয়া পৰিয়াল দিন হাজিৰা নকৰিলে খাব নাপাওঁ সেনেকৈ চলি আছোঁ এতিয়া নাতিহঁতক থাকিছে মোক 1 টকা পইচা দিব পৰা নাই মই কি কৰি থাকোঁ মোক এতে জানো আপোনালোকে মোক হেৰি কৰি দিয়ে ল'ৰাটোক জানো আনি দিয়ে
গোৱাত কাম কৰিব যোৱা কিমান গোৱাত কাম কৰি যাব আজি বেছি হোৱা নাই 1 বছৰ আগতে গৈছিল বহুত আগতে যাই আকৌ আসি আহি আকৌ ল'ৰাটো 1 বছৰ হোৱা নাই 1 বছৰ নহওঁতে আকৌ হেৰি গোৱাৰ পৰা আহিল বিহু খাবৰ কাৰণে আহি পেলাই আৰু আকৌ যাবাক লাগি মাতিয়ে আছে পইচা আনিবা মাতিয়ে আছে মাতি থকাৰ কাৰণে আৰু ময়ো নাই ঘৰত মই গেলোঁ মাতি আনি তাৰে হেৰি বাৰ্থডে তাৰে পিছদিনা সি মনে মনে গুচি গৈছে মই গমেই নাপাওঁ ঘৰতে কয় নাই মোক জনাই নাই আৰু কান্দিম বুলি আহি পেলাই মই এইটো শুনি পালোঁ এনেকুৱাকৈ মোৰ একৰ হেৰি হৈ গ'ল আৰু কি কৰিম উপায় নাই আৰু আপোনালোকে আৰু এতিয়া যি কৰে কৰিব আৰু কি ক'ব প্ৰশাসনক কি বুলি জনাব কি অনুৰোধ জনাব হেমন্ত ছাৰে চৰকাৰখনে চাব লাগিব আৰু ঘৰৰ কাৰণে আনি দিবৰ কাৰণে বা চিকিৎসা কৰিবৰ কাৰণে এইখিনি ল'ব লাগে আৰু বোৱাৰী আৰু ল'ৰাটো আহি যেন পায় ভালক ভালে যিজন গেছি 2জন গেছি আৰু তেওঁ সিহঁতি 3জন এই 3জন আহি পায় এইখিনি হেৰি কৰিলোঁ আৰু মই ধন্যবাদ